নমস্কাৰ আজি আমি আলোচনা কৰিম LPUPৰ 5550টা পদৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ আগতে কেনে ধৰণৰ হ'ব পাৰে জিলা ভিত্তিক কাট অফ লগতে এই কাট অফত কি কাৰকে বৰ্তমান পৰিস্থিতিত প্ৰভাৱ পেলাব পাৰে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ মতামত কমেন্ট সেকশনত নিশ্চয় লিখিব কাট অফৰ কথালৈ যোৱাৰ আগতে এটা কথা বহু ক্যান্ডিডেটে কমেন্ট সেকশনত সুধি আছে যে NISৰ যেটো পুনৰ তেওঁলোকে গোচৰ দিছে তাৰ প্ৰভাৱ পৰিব নেকি আজি যেহেতু 22 তাৰিখ গতিকে আজি হিয়াৰিং হ'ব নেকি গতিকে এতিয়ালৈকে এই কথাটো কনফাৰ্ম হোৱা নাই আৰু যেহেতু শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে 25 তাৰিখৰ 24-25 তাৰিখত প্ৰকাশ পাব গতিকে মাজত আৰু এদিন বা দুদিনৰ ভিতৰত আছে তাৰ মাজতে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব LPUPৰ ক্ষেত্ৰত গতিকে NISৰ পূৰ্বৰ যদি যেটো গোচৰ সেই গোচৰটোৰ ডকুমেন্ট ৰিলেক্সেশনৰ ক্ষেত্ৰত তেওঁলোক হাৰিছিল আৰু তেওঁলোকৰ পেনাল্টি দিব লগা হৈছিল হেতু সকলোৱে অৱগত গতিকে এই 5550টা পদৰ ক্ষেত্ৰত ডকুমেন্ট ৰিলেক্সেশন সম্পৰ্কীয় বিষয়ত পুনৰ কিবা ইম্পেক্ট পৰিব বুলি আমি নাভাবো আৰু আদালতে এতিয়ালৈকে কোনো ধৰণৰ তেনে ধৰণৰ 5550টা পদৰ ক্ষেত্ৰত কোনো আদালতৰ ফালৰ পৰা বৰ্তমানলৈকে কিন্তু জটিলতা নাই সেই হিচাপত কোনো চিন্তাৰ কাৰণ নাই বুলি আমি ভাবিব পাৰো পৰৱৰ্তী সময়ত নতুন কেছৰ লিস্টিং হলে কি হ'ব কি নহব সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু দ্বিতীয়তে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইবাৰ শিক্ষা বিভাগৰ ফালৰ পৰা দুখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছিল SRD শিক্ষকসকলক তেওঁলোকৰ উইথড্ৰয়েলৰ কাৰণে আৰু হেহতিয়াকৈ GDPGD নিৰ্বাচিত শিক্ষক সকল যিসকলে LPUPত পাইছে তেওঁলোকক উইথড্ৰয়েলৰ কাৰণে গতিকে এই দুইখন নটিফিকেশনৰ পিছত যদি SRD শিক্ষকসকল আৰু যদি GDPGD সিলেকশন পাই LPUPত সিলেকশন পোৱা শিক্ষক সকলে যদি উইথড্ৰ কৰে তেনেহলে কিন্তু কাট অফ যথেষ্টখিনি কমি যাব আৰু লগতে গ্ৰেড 3 বা অন্যান্য চাকৰি পাই যিসকলে LPUPত পাইছিলে তেওঁলোকো যদি LPUPৰ পৰা স্বতঃস্ফূৰ্তভাৱে উইথড্ৰ কৰিছে বা সিটেট পিটিশনাৰ সকল PTCত পোৱা সকলে যদি উইথড্ৰ কৰিছে তেনেহলে কাট অফ যথেষ্ট কমি যোৱাৰ সম্ভাৱনা আছে গতিকে এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল সকলোৱে সুধি আছে আৰু তেওঁলোকৰ নম্বৰসমূহ কমেন্ট সেকশনত উল্লেখ কৰিছে যে ইমান নম্বৰ মোৰ কমি আছে মই কিমান পাম গতিকে আমি চাব লাগিব বাস্তৱ পৰিস্থিতিলৈ কোন জিলাত কিমান পোষ্ট আছিলে আপুনি কোনখন জিলাত আবেদন কৰিছিলে সেই ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰিব গতিকে কম পোষ্ট থকা জিলাসমূহত উইথড্ৰ কৰিলে কিমান ক্যান্ডিডেটে উইথড্ৰ কৰিব গতিকে উইথড্ৰ কৰিলে এজন ক্যান্ডিডেটে উইথড্ৰ কৰিলে কিমান ডিফাৰেন্স আহিব গতিকে যেহেতু পইণ্টতে বহুকিজন প্ৰাৰ্থী থাকে গতিকে উইথড্ৰয়েল ব্যৱস্থাটোত ম্যাক্সিমাম উইথড্ৰ হলেও কিন্তু নম্বৰৰ ডিফাৰেন্সলৈ বহু জিলাত নাযাব পইণ্টৰ ডিফাৰেন্সতে থাকিব আৰু যিবিলাকৰ পইণ্ট 20.10 0.30 আছে তেওঁলোক বিলাকৰ কিন্তু যথেষ্ট নাম হোৱাৰ সম্ভাৱনা আছে কোনো জিলাত 0.50 বা 0.60 এনেকুৱাও হ'ব পাৰে কিন্তু নম্বৰৰ ডিফাৰেন্সলৈ আহিবলৈ হলে বহু ক্যান্ডিডেটে এখন জিলাৰ পৰা উইথড্ৰ কৰিব লাগিব যেটো বাস্তৱ পৰিস্থিতিত কিন্তু হিমান ক্যান্ডিডেটে এখন জিলাৰ পৰা উইথড্ৰ কৰাটো হিমান সম্ভৱ বুলি ক'ব নোৱাৰি যেহেতু পোষ্ট বহুত জিলাত কম আছে মাত্ৰ কেইখনমান জিলাতহে বেছি পোষ্ট আছে সেই হিচাপত আপোনালোকে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পালে নিশ্চয় গম পাব বহুতে আমাক কয় যে আপুনি কিয় ইমান কমিব বুলি কয় যে যথেষ্ট নম্বৰ ডিফাৰেন্সলৈ নাহিব বুলি কয় গতিকে আমি চাব লাগিব বাস্তৱ পৰিস্থিতিত লৈহে আপুনি কথাখিনি ক'ব লাগিব ইনে কাৰোবাক সন্তুষ্টি দিবৰ কাৰণে বহুত কমি যাব বুলি ক'ব নোৱাৰি প্ৰকৃততে যিসকলে তেওঁলোকে এপ্লাই কৰিছে তেওঁলোকে নিশ্চয় অৱগত যে পইণ্টৰ ডিফাৰেন্স পইণ্টৰো তিনিটা ফিগাৰ থাকে গতিকে পইণ্টৰ ডিফাৰেন্সতে বহুত ক্যান্ডিডেট আছে গতিকে পইণ্টত থকা সকলৰ যথেষ্ট আশাবাদী হৈ থাকিব পাৰিব আৰু নম্বৰ ডিফাৰেন্সত থকা সকল কিন্তু ইমান বেছি আশা নকৰা ভাল হয়তো কোনো জিলাত হ'ব পাৰে কিন্তু নম্বৰ 1-2 নম্বৰ ডিফাৰেন্সলৈ যোৱাটো যথেষ্ট আশাক্ষীণ আছে বুলি আমি ক'ব লাগিব কিন্তু পইণ্টৰ ডিফাৰেন্সতে আৰু পইণ্টৰ যিসকল একেবাৰে নিয়াৰেষ্ট পইণ্টত আছে তেওঁলোকৰ কিন্তু যথেষ্ট আশাবাদী হ'ব পাৰিব তেওঁলোকৰ নাম হোৱাৰ সম্ভাৱনা প্ৰবল যেহেতু উইথড্ৰয়েলৰ ব্যৱস্থাটো এবাৰ কৰিছে গতিকে কাষ্ট আৰু ক্যাটেগৰী অনুযায়ী ইয়াৰ প্ৰভাৱ পৰিব আনৰিজাৰ্ভ আৰু OBCৰ ক্ষেত্ৰত দেখিছে যথেষ্ট কাট অফটো অন্য ক্যাটেগৰীৰ তুলনাত অলপ বাঢ়িছে কিন্তু ৰিজাৰ্ভ ক্যাটেগৰী বিলাকৰ ক্ষেত্ৰত যথেষ্ট কমিছে PWD হওক T-types হওক বা ST hills হওক ST plains হওক বা SC ক্ষেত্ৰতো তুলনামূলকভাৱে OBCতকৈ কম দেখা গৈছে গতিকে আমি পৰৱৰ্তী
ভিডিঅ'ত আমি আৰু কিছু তথ্য আপোনালোকলৈ আগবঢ়াম আপোনালোকে আপোনালোকৰ কিমান নম্বৰ কমি আছে কোন জিলাত আবেদন কৰিছে সেই বিষয়ে জনাব আৰু যদি বিশেষ গুৰুত্বপূৰ্ণ সুধিব লগা থাকে কমেণ্ট ছেকশ্যনত নিশ্চয় সুধিব আৰু বেছি দিন আৰু আপোনালোকে অপেক্ষা কৰিব নালাগে হয়তো এটা বা দুটা দিনৰ পিছতেই LPUBৰ 5550টা পদৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব গতিকে সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰি আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ